এতিয়া দাদাৰ বিষয়ে দুটামান কথা পাতিব আহিছোঁ। দাদাই গছ গছনি ভাল পায়, সেইটো কাৰণে ভাবিলোঁ যে গছৰ তলতে ৰখি দাদাৰ কথা পাতিলে দাদাই ভাল পাব। চাওক, দাদা একচুৱেলি জুবিন গাৰ্গ এজন এনেকুৱা মানুহ, তেখেতে চকু মুদি গাড়ী চলাইছিলে, তেতিয়াও একো নহ'ল, ঠিক আছে। কিন্তু ছিংগাপুৰত গৈ আজি যিটো ঘটনা ঘটিল, আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে দাদাক আৰু কেতিয়াও বিচাৰি নাপাওঁ। সেই ঘটনাটোলৈ বহুত মনত দুখ লাগিছে, ক'বলৈ কোনো ভাষা নাই। দাদাৰ যে এই ঘটনাটো শুনিবলৈ পাম বুলি কেতিয়াও ভবা নাছিলোঁ, কিন্তু এনেকুৱা হ'ব বুলি সপোনতো ভবা নাছিলোঁ। এনেকুৱা ভাবিলে লাগে যে সপোন দেখি আছোঁ, এনেকুৱা লাগে। কিন্তু দাদাক কিয় নিছিলে বাৰু? দাদাটো নাযাওঁ বুলি কৈছিলে, দাদা যাব বিচৰা নাছিলে। দাদাক বলবস্কে নি আজি কি অৱস্থা হ'ল। দাদা এনেকুৱা ঘটনা হ'ব বুলিতো সপোনতো ভবা নাছিলোঁ। দাদা বুলি যদি মোকেই মাৰি পেলোৱাহেঁতেন ভগৱানে, তেতিয়া মই সুখ হৈ থাকিলোঁ হয়। মোৰ আধা বয়স দাদাই যদি পোৱাহেঁতেন, আমাৰ ওচৰত দাদা জিলিকি থাকিলে হয়। বহুত দুখ লাগিছে মনত, সেইটো কাৰণে আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। কি ক'ম, দাদা যে এনেকুৱা হৈ যাব বুলি ভবা নাছিলোঁ। একদম মানে অসম পূৰা উদং, আৰু অসমত নাই আৰু। সেইটো কাৰণে জয় জুবিন দা, আপুনি য'তেই থাকক, ভালে কুশলে থাকক, আকৌ আমাৰ মাজলৈ আহক জুবিন দা হৈ। আপোনাৰ আমি সেইটোৱে প্ৰাৰ্থনা কৰোঁ। দাদাৰ সেই কথাটো ভাবিলে দিছে গান পূৰা শিয়ৰি উঠিছে, গান পূৰা শিয়ৰি উঠিছে। মানে এনেকুৱা বেয়া লাগে, বহুত দুখ লাগিছে মনত। মানে ক'বলৈ কোনো ভাষা নোহোৱা হৈছে যে আমাৰ মাজৰ পৰা আজিৰ পৰা জুবিন গাৰ্গক কেতিয়াও লগ নাপাওঁ বুলি মানে মনত ফিলিঙেই হোৱা নাই। দাদা অমৰ হৈ থাকক, আপুনি সদায় অমৰ হৈ থকাটোৱে বিচাৰোঁ আমি। জয় জুবিন দা।